হৰবাক যেনে অৱস্থা কৰিছিলে ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা কৰিছিলে হিমন্ত বিশ্ব শৰ্মাকো কিন্তু তেনে অৱস্থা কৰিব আৰু হিমন্ত বিশ্ব শৰ্মাকো কিন্তু এইখন চৰকাৰকে কিন্তু অসমৰ জনতাই কিন্তু গাড়ীৰ পৰা ওপৰাই কিন্তু ব্ৰহ্মপুত্ৰত দলিয়াই দিবলৈ কাৰণে বাধ্য হ'ব। সকলোকে নমস্কাৰ জনাই মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। যিহেতুকে কাখন বলবৎ কৰিলে এতিয়া সকলো দল সংগঠন ওলাই আহিছে, সকলো ৰাইজ অসমৰ ৰাইজ ওলাই আহিছে এতিয়া ৰাজপথলৈ। শৃংখল চলিহাও কৈ আছে যে অনশন নহয় ধৰ্মঘট নহয় ৰাজপথত সকলোকে মাতিছে, সকলোকে আহ্বান কৰিছে, সকলোৱে ওলাই আহক আৰু বাতিল কৰিবই লাগিব। আমি নামানো। এতিয়া চব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সকলো ওলাই আহি পিনে এতিয়া প্ৰতিবাদ কৰি আছে। যোৱাকালি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকে কোৱা শুনিছোঁ যে মুখ্যমন্ত্ৰী গাড়ীৰ পৰা হয়তো অসমৰ ৰাইজে গাড়ীৰ পৰা ওফৰাই ব্ৰহ্মপুত্ৰত পেলাই দিবলৈ বাধ্য হ'ব। মুখ্যমন্ত্ৰীক আমি তাত বহোৱা নাই, যে কাখন আনিবলৈ আমি তাত বহোৱা নাছিলোঁ। মুখ্যমন্ত্ৰী কি ভাবিছে আৰু সেই জিপি সিং গুণ্ডা বাহিনীটোৱে 5জনকৈ তেজাল ডেকাক গুলীয়া হত্যা কৰিলে আৰু এতিয়া আমি যিমান আমাক ধমকি দিলেও কিবা কৰিলেও আমাৰ কণ্ঠৰুদ্ধ কৰিবলৈ হ'লেও প্ৰতিৰোধ বন্ধ কৰিবলৈ আহিলেও আমি কৃষক মুক্তি সংগ্ৰাম সমিতি বহি নাথাকোঁ। আমি ভয় নকৰোঁ, যিকোনো পৰ্যায়লৈ যাবলৈ আমি বাধ্য হ'ম। এনেকুৱা বহু ধৰণৰ হুংকাৰ দিছে। আচলতে হয় দুখ লাগিছে, বেয়া লাগিছে। কাখন আহিল হয়তো আৰু কেইবছৰ পিছত বাংলাদেশী আহি অসমখন ভৰি পৰিব। বাংলাদেশৰ কাৰণে হয়তো আমি বিহু পাতিব নোৱাৰিম, বাংলাদেশৰ কাৰণে হয়তো আমি একোৱে কৰিব নোৱাৰিম, আমি নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ চাগে নোৱাৰিম ভৱিষ্যতে। সেইটোলৈ বহুত মানুহ চিন্তিত হৈছে। অসমখন এতিয়া জাগি উঠিছে, অসমৰ ৰাইজ জাগি উঠিছে আৰু কৈছে কৃষক সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকে যে সৰ্বানন্দৰ দিনত কি হৈছিল যে ঘৰৰ পৰা যেনেকৈ ওলাব পৰা নাছিলে, হিমন্ত বিশ্ব শৰ্মাক আমি ওলাব নোৱাৰা কৰিম। তেওঁ ভাবাই নাই যে কাখন বলবৎ কৰিলে যে অসমৰ ৰাইজ ওলাই আহিব, অসমৰ ৰাইজ প্ৰতিবাদ কৰিব। তেওঁ অসমৰ ৰাইজক দেখাই নাই, এনেকৈ কৈছে। আৰু মইনো কি ক'ম, আপোনালোকে নিজে শুনক তেওঁৰ ভাষ্য। কাখন জাপি দিছে আৰু হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী, অমিত শ্বাহে ভাবিছে কোলা আইনখন জাপি দি পিনি অসমত প্ৰতিবাদ নহয়। আজি আপোনালোকে দেখিছে যে ছাত্ৰ সমাজ, আজি দেখিছে জাতীয় দল সংগঠন, আজি ৰাইজ ৰাজপথত ওলাই আহি প্ৰতিবাদ কৰিছে। আজি হিমন্ত বিশ্ব শৰ্মা আপোনালোকে চাওক, হিমন্ত বিশ্ব শৰ্মাক মানুহে গাড়ীত বহাইছিলে কোলা আইনখন কাখন জাপি দিবলৈ কাৰণে নহয়। আপোনালোকে সকলোৱে জানে সৰ্বানন্দ সোণোৱালৰ দিনত কা আন্দোলনৰ সময়ত সৰ্বানন্দ সোণোৱালক কেনে অৱস্থা কৰিছিলে আৰু সৰ্বানন্দ সোণোৱালৰ সময়ত জিপি সিঙৰ পুলিচ বাহিনীয়ে তেওঁলোকে কি কৰিছিলে, আমাৰ 5জন তেজাল যুৱকক কিন্তু গুলীয়াই হত্যা কৰিছিলে আৰু তাৰ পিছতে দেখিছিলে সৰ্বানন্দ সোণোৱালত কেনে পৰিস্থিতি আৰম্ভ হৈছিলে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই জানি থোৱা দৰকাৰ যে অসমত পুনৰ কা আন্দোলন হিমন্ত বিশ্ব শৰ্মাই জানি থোৱা সৰ্বানন্দ সোণোৱালৰ দিনত যেনেধৰণে হৈছিলে তেনেধৰণে কিন্তু লাখ জনতা কিন্তু ৰাজপথত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিব আৰু ৰাজপথ কিন্তু তেজেৰে ৰঙালী হ'ব। লাখ জনতা কিন্তু মৃত্যুবৰণ কৰিব। 5জন শ্বহীদ বৰণ কৰিছিলে, কিন্তু হাজাৰ শ্বহীদ বৰণ কৰিবলৈ কিন্তু আপোনাৰ ৰাইজ কিন্তু সাজু আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই এটা কথা জানি থোৱা দৰকাৰ যে হিমন্ত বিশ্ব শৰ্মাই ভাবিছে যে অসমত আন্দোলনৰ পৰিৱেশ নাই, অসমত আন্দোলন নহয়। কিন্তু এটা কথা জানি থোৱা দৰকাৰ যে হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ আঁচনি দি নাথাকক কিয় অসমৰ জনতা কিন্তু লাখ জনতা কিন্তু ৰাজপথত ওলাই আহিব আৰু হৰবাক যেনে অৱস্থা কৰিছিলে ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা কৰিছিলে হিমন্ত বিশ্ব শৰ্মাকো কিন্তু তেনে অৱস্থা কৰিব আৰু হিমন্ত বিশ্ব শৰ্মাকো কিন্তু এইখন চৰকাৰকে কিন্তু অসমৰ জনতাই কিন্তু গাড়ীৰ পৰা ওপৰাই কিন্তু ব্ৰহ্মপুত্ৰত দলিয়াই দিবলৈ কাৰণে বাধ্য হ'ব। তাৰ মাজতে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এটা কথা ক'বলৈ বিচাৰিছোঁ। চাওক, আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ আহিছোঁ, আমি কোনো ভুল কৰা নাই। আমি কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহিছোঁ, কিন্তু জিপি সিং এই গুণ্ডাজনৰ পুলিচ বাহিনীখনে আমাক যেনেধৰণে দমন কৰিবলৈ বিচাৰে, যেনেধৰণে আমাৰ কণ্ঠৰুদ্ধ কৰিব বিচাৰে, কৃষক মুক্তি সংগ্ৰাম সমিতি যিমানেই দমন নকৰক, যিমানেই আপোনাৰ তেওঁলোকে অত্যাচাৰ নকৰক, কৃষক মুক্তি কিন্তু যিকোনো পৰ্যায়লৈ যাবলৈ কাৰণে সাজু আছে। কৃষক মুক্তিক যদি জেল নালাগে, যদি গুলীয়াইও দিয়ে, যদি মৃত্যুবৰণো কৰিবলগীয়া হয়, যদি জেলতো যাবলগীয়া হয়, তেতিয়াহ'লে কিন্তু কৃষক মুক্তি জেললৈ যাবলৈ কাৰণে প্ৰস্তুত আছে। হাজাৰ কিন্তু যাবলৈ কাৰণে প্ৰস্তুত আছে। কিন্তু কোনো কাৰণতে মানি লোৱা নহয়, বাতিল কৰিবই লাগিব। আপোনালোকে দেখিছে কৃষক মুক্তি সংগ্ৰাম সমিতি
আমাৰ সদস্যসকলক বিদ্যুৎ শইকীয়াৰ পৰা ধৰি পিনি কেনেধৰণে তেওঁলোকে প্ৰতিবাদ কৰাৰ পিছত আটক কৰি পিনি তেওঁলোকে ৰাখিছে। কিন্তু যিমানেই হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ বাহিনী গুণ্ডা বাহিনীয়ে যেনেধৰণে আমাক অত্যাচাৰ নকৰক কিয়, কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু সকলো ৰাইজ ৰাজপথত ওলাই আহিব আৰু পুনৰ আগৰ দৰে কিন্তু সৰ্বাধিনৰ নিচিনা প্ৰতিবাদ আৰম্ভ হ'ব। আৰু তাৰ কাৰণে যদি অপ্ৰীতিকৰ পৰিস্থিতি যদি সৃষ্টি হয় তাৰ কাৰণে কিন্তু হিমন্ত বিশ্ব শৰ্মা দায়ী হ'ব। কিন্তু বাতিল কৰিবই লাগিব, বাতিল কৰিবই লাগিব। আৰু যেতিয়ালৈকে বাতিল নকৰিব তেতিয়ালৈকে কিন্তু আমাৰ কৃষক মুক্তি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কিন্তু প্ৰতিবাদী কাৰ্যসূচী কিন্তু থাকিব, কাৰ্যসূচী চলি থাকিব।